দুৰ্ঘটনা নে হত্যা গতিকে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে মোক কিবা এটা প্ৰব্লেম সজাবলৈ দিয়ে যেন মই মোক সঁচাই মোক কেনেকৈ কৈ ল'ব ঘটনা প্ৰায় এমাহ পূৰ্বৰ লখিমপুৰত সংঘটিত হৈছিল এটা দুৰ্ঘটনাত মৃত্যু হৈছিল কটনৰ এগৰাকী ছাত্ৰজনৰ নাম চন্দন হাজৰিকা লখিমপুৰ এঙাৰখোৱা নৰাগাঁৱত ঘৰ চন্দন হাজৰিকাৰ এতিয়া সমগ্ৰ ঘটনাই লৈছে নতুন ৰূপ আচলতে সেই নিশা চন্দন দুৰ্ঘটনাত পতিত হৈছিল নে চন্দনক মৰিয়াই হত্যা কৰা হৈছিল কিয় চন্দনৰ বাইকে বন্ধুৰ বিৰুদ্ধে আনিছে বিস্ফোৰক অভিযোগ কোনে ভাৰ্গৱ দাস কিয় ভাৰ্গৱ দাসে চন্দনক ভাত খাবলৈ মাতিছিল ভাৰ্গৱৰ ঘৰৰ সলনি কিয় চন্দনক ধাবালৈ লৈ যোৱা হৈছিল এখন ইকো বাহনত উঠাই চন্দনক কোনে গুৰুলাকৈ প্ৰহাৰ কৰিছিল 17 বছৰীয়া বন্ধুত্বৰ সম্পৰ্ক আছিল চন্দন আৰু ভাৰ্গৱ দাসৰ মাজত 21 জুলাই সন্ধিয়া ধাবাত পাৰ্টি কৰিব আহি কিয় দুই বন্ধুৰ মাজত কালচাৰ সূত্ৰপাত হৈছিল লখিমপুৰ আৰক্ষীয়ে কিয় লেখেমীয়া গতি তদন্ত প্ৰক্ৰিয়া আগবঢ়ালে পৰিয়ালে অভিযোগ দিয়াৰ পিছতো বিষয়টো কিয় সাধাৰণ দুৰ্ঘটনা হিচাপে লৈ দায়িত্ব সামৰিলে লখিমপুৰ আৰক্ষীয়ে অভিযোগৰ আঙুলি উঠা ভাৰ্গৱ দাসক কিয় সোধা পোছা নকৰিলে লখিমপুৰ আৰক্ষীয়ে এনেধৰণৰ এশএবৰি প্ৰশ্ন উত্থাপন কৰি চন্দন হাজৰিকাৰ পৰিয়ালে হত্যাৰ অভিযোগ আনিছে চন্দনৰ বন্ধুবৰ্গৰ বিৰুদ্ধে যোৱা 22 জুলাই তাৰিখে 21 জুলাই দিনা আমি যাক সন্দেহ কৰিছোঁ ভাৰ্গৱ দাসে আহি ঘৰৰ পৰা লৈ গৈছিলেহি সেই দিনটোত সিহঁতৰ ঘৰত এখন গাড়ী আৰু এখন স্কুটি কিনিছিলে গতিকে সি মাক কৈ থৈ গৈছিলে যে সেই গাড়ীখন কিনাৰ বাবে সিহঁতৰ ঘৰত পাৰ্টি দিছে আৰু ভাত খাবলৈ বুলি লৈ গৈছে ঘৰৰ পৰা লৈ গৈছে মাৰ পাৰ্মিশ্যনত তাৰপিছত ভাৰ্গৱ দাস হৈছে ভাইটিৰ সৰুকালৰ বন্ধু সিহঁতি অংকুৰ শ্ৰেণীৰ পৰা লগতে পঢ়িছে 12 বছৰ একেলগে পঢ়িছে সিহঁতি 17 বছৰৰ সিহঁতৰ বন্ধুত্ব গতিকে কোনো ধৰণৰ সন্দেহ কৰা নাই আৰু তাক পঠিয়াই দিছে ৰাতি যেতিয়া সি আহিছে মাক ফোন কৰিছে দুৱাৰ খুলি দিবলৈ তেতিয়া মায়ে দুৱাৰো খুলি দিছে কিন্তু এবাৰো তাক নাচালে সি কেনেকুৱা অৱস্থাত আছে মানে খুলি দিছে আৰু ভাৰ্গৱৰ ঘৰৰ পৰা আহিছে কোনো সন্দেহ কৰিব লগা বুলিও ভবা নাই সেনেকৈ গুচি গ'ল ৰাতিপুৱা যেতিয়া মায়ে মানে তাৰ ৰুমৰ পৰা নাকৰ এটা শব্দ শুনিছে তেতিয়া চাইছে আৰু দৰ্জা খুলি দেখিছে যে সি অচেতন হৈ পৰি আছে আৰু ডক্টৰৰ ওচৰত লৈ যোৱা হ'ল আৰু ডক্টৰে তাক ডেথ ডিক্লেয়াৰ কৰিছে ডেট মিনছ সি ৰাস্তাতেই ঢুকালে তাৰপিছত আমি যিহেতু অকস্মাত হৈছে গোটেই বস্তুবোৰ কেৱল ঘৰৰ মানুহ 2-3টা গৈছোঁ গতিকে একো ভাবিবলৈ নহ'লে আৰু কাৰোবাক সন্দেহ কৰিবলৈতো একো হোৱাই নাই ঘৰতে হৈছে গতিকে আমি গুচি আহিলোঁ পষ্টমৰ্টেমো নকৰিলোঁ যেতিয়া খৰি দিব লৈছে খৰি দিওঁতেহে মানুহে হাতত এনেকুৱা দাগ দেখিলে আৰু পিঠিত এটা বহুত ডাঙৰ কোলা দাগ দেখিলে সেইখিনি কিন্তু ফটো মাৰি ৰাখিছে তাৰপিছত আমি ভাৰ্গৱক খুব ফোন কৰিছোঁ যে কি হৈছিলে জনোৱাহি যিটো ইমান ভাল বন্ধু মানে অথচ সি নাহিলেই সেইদিনা আনকি ফোনো ৰিচিভ নকৰিলে তাৰ পিছদিনাও তাক 22 বাৰ ফোন কৰিছোঁ 22 নম্বৰ বাৰত মাকে ৰিচিভ কৰিছে মাকে ৰিচিভ কৰিলত আমি ক'লোঁ যে এবাৰ ল'ৰাটোক মানে কি কৰিছিলেনো শেষ মুহূৰ্তত একবাৰ আমাক কওক সি মানে তাক লৈ আহক বুলি ক'লোঁ তেতিয়া ভাৰ্গৱক লৈ আহিলে গাঁৱৰ মানুহৰ সৈতে লৈ আহিছে তাৰপৰা ভাৰ্গৱে ইয়াত গোটেই কথাবোৰ খেলি মেলি কৰিছে মানে যে এবাৰ কয় মোৰ সৈতে এক্সিডেণ্ট হৈছে এবাৰ কৈছে মই একো গম নাপাওঁ এতিয়া গোটেই কথাবোৰ তাৰ খেলি মেলি যেতিয়া হৈ গ'ল তেতিয়া একো তাৰ নিজৰ কথাৰ কোনো মিল নাই আৰু সি যেতিয়া মিল নোহোৱা কথা কৈ দিলে তাৰ ককায়েক তাৰ মাক তাৰ দেউতাক গোটেই তিনিওটা মানুহৰে কথাবোৰ খেলি মেলি মাকে তেতিয়া কৈছে আগদিনা মই কিবাকিবি কথা গম পাওঁ মই খালি দেউতাকক নজনালোঁ কাৰণ দেউতাকৰ চুগাৰ আছে মই মানি লৈছোঁ মাকে দেউতাকক নজনালে আমাৰ ঘৰলৈতো ফোন কৰিব পাৰিলে হয় তেতিয়া আমি ল'ৰা চালোহেঁতেন মাকেও একো নক'লে গোটেই কথাবোৰ যেতিয়া সন্দেহ হ'ল আমি পানীগাঁও আৰক্ষী থানাত 23 জুলাই তাৰিখে আমি এখন এজাহাৰ দিলোঁগৈ আৰু এজাহাৰ ভিত্তিত পিছদিনা কেছটো ৰেজিষ্টাৰো হ'ল কিন্তু ভাৰ্গৱ যোনটো শৰীৰে আমাৰ ঘৰত ছেকেণ্ড দিনা আহি গোটেই কথাবোৰ কৈছিলে সেই ল'ৰাটো পলাই দিলে 7 দিনলৈ সি ইছ্যু দেখালে যে মানে সি মেডিকেলৰ কিবা ট্ৰিটমেণ্টৰ কাৰণে ডিব্ৰুগড়ত আছে এইখিনিতে মোৰ মেডিকেল ডিপাৰ্টমেণ্টলৈও প্ৰশ্ন আপোনালোকে এনেকৈ অপৰাধীক কি লুকুৱাই ৰাখে নেকি মানে আৰু আৰক্ষীয়েও এই ক্ষেত্ৰত একোৱে কৰা নাই যে ক'তনো আছে কি আছে বা সুধো চাওঁ বা ঘৰত আছে নেকি চাওঁ সিহঁতৰ ঘৰৰ ওচৰৰ মানুহৰ পৰা আমি গম পাইছোঁ যে সিটো ঘৰতেই আছিলে গতিকে গোটেই কথাবিলাক সন্দেহত থাকি গ'ল তাৰপিছত সি 7 দিনৰ পিছত আহি ক'লেহি যে স্কুটিৰ এক্সিডেণ্ট হ'লে মই মানি লৈছোঁ সি স্কুটি এক্সিডেণ্ট হৈছিলে সেই সূত্ৰেতো পুলিচে স্কুটিখন জব্দ কৰিব লাগিছিলে কিন্তু স্কুটিখন সিহঁতৰ ঘৰৰ মানুহে বজাৰ কৰি থকা অৱস্থাত আমাৰ ঘৰৰ মানুহে কপৌৱাত স্কুটিখন ধৰি নি পুলিচক মানে এখন আমি পাইছোঁ আপোনালোকে নিয়কহি বুলি আমি জব্দ কৰি দিব লগা হৈছে আপোনালোকে যিখিনি অভিযোগ দিছে যিখিনি ঘটনাৰ ওপৰত আপোনালোকৰ সন্দেহ আছে বা এফআইআৰত যিখিনি কথা উল্লেখ কৰিছে আৰক্ষীয়ে সেইমতে একোৱে কৰা নাই আৰক্ষীয়ে স্কুটিখনো আমাৰ ঘৰৰ মানুহে জব্দ কৰি দিছে পহুমৰাত আমাৰ ঘৰৰ মানুহে গৈ উদ্ধাৰ কৰিছেগৈ যে পহুমৰাৰ কাইটি যোনখন ধাবা সেই ধাবাখনত তাৰ ৱেইটাৰ আৰক্ষীৰ গোটেই কাম আমি কৰি আছোঁ এতিয়ালৈকে আৰক্ষীয়ে অকল এটাই কৰিছে ভাৰ্গৱ 7 দিনৰ পিছত আহিলে ভাৰ্গৱৰ পৰা খালি অকল কথাটো শুনিছে যে আমাৰ এক্সিডেণ্ট হ'ল কোনোবা অপৰাধীয়ে নিজে আহি কৈ দিব নেকি আৰক্ষীয়ে কিবা এটা ব্যৱস্থা ল'ব লাগিছিলে একো নহ'লে আৰক্ষীয়ে কল ডিটেইলছখিনি এটলিষ্ট লোকেশ্যনখিনি ট্ৰেক কৰিব পাৰিব লাগিছিলে আমি সদায় খবৰ লৈ আছোঁ সেইখিনি ওলাইছে
ওলাইছেনে মুঠতে ওলোৱা নাই ওলাব এনেকুৱাকৈ আছে ভাৰ্গৱক এতিয়ালৈকে সোধা পোছা কৰিলে তেওঁলোকে কৈছে ভাৰ্গৱক সোধপোছ কৰিছোঁ ভাৰ্গৱক এচি ৰুমত বহাই যদি সুধি থাকে আৰু ভাৰ্গৱক একো প্ৰেছাৰ নাই মুঠতে সি কৈ দিছে এক্সিডেণ্ট আৰু পুলিচে একচেপ্ট কৰি লৈছে আৰু আমি পানীগাঁও আৰক্ষী থানাৰ কৃষ্ণ বাহাদুৰ চেত্ৰী যোনজন আইঅ হয় এই কেছটোৰ তেওঁক আমি সন্দেহৰ চকুৰে চাইছোঁ আৰু আমি এই কথা SP ছাৰক জনাইছোঁগৈ যে আমি তেওঁক ভাল পোৱা নাই আপোনালোকে আমাক আইঅজন চেঞ্জ কৰি দিয়ক SP ছাৰে আমাক আশ্বাসো দিছিলে কিন্তু আজিলৈকে আইঅজনো চেঞ্জ কৰি দিয়া নাই সেইজনে আইঅ হৈ আছে ভাৰ্গৱে এতিয়া এটা ল'ৰা মৰি গ'ল ভাৰ্গৱ আৰু তেওঁৰ ককায়েক জড়িত আছে গৌৰাংগ দাস ঘৰ দুৱাৰপাৰত দেউতাকৰ নাম ঘনকান্ত দাস অপেনলি ঘূৰি ফুৰিছে সমাজে কি শিকিব সিহঁতৰ পৰা কোনোবা আছে কিন্তু ভাৰ্গৱৰ লগত সেই মানুহখিনিয়ে কাজিয়া লাগিছিলে ৱেটাৰজনে কোৱা মতে আৰু ভাইটিয়ে তাত ৰখাব গৈছিলে যে কাজিয়া নালাগিবি তেনেকুৱা অৱস্থাত ভাইটিক খুব বুকুত ঘুচিয়াইছে বুলি কৈছে আৰু পিঠিত মানে দাৰ গাঁঠিয়েদি মাৰিছে বুলি কৈছে আৰু দাৰ গাঁঠি সঁচাকৈ মানে পিঠিত আমি চিনো পাইছোঁ যোনটো প্ৰুফ আমাৰ লগত আছে আৰু আৰক্ষীয়ে মাত্ৰ এটাই কৈ আছে যে আপোনালোকে পষ্টমৰ্টেম নকৰিলে কিয় আমি ভাবিলোঁ ছাডেন ডেথ তেনেকুৱা একো নাই আৰু কেৱল আৱেগিক মুহূৰ্ত সেইখিনি কেৱল ঘৰৰ মানুহকেইটা গৈছোঁ আকস্মিকভাৱে হৈ গৈছে আমি লৈ গুচি আহিলোঁ সন্দেহবোৰ পিছত হৈছে পুলিচৰ শেষ আশ্ৰয় কেৱল পষ্টমৰ্টেম হ'ব নালাগিছিলে পুলিচে কেৱল শেষ আশ্ৰয়টো পষ্টমৰ্টেম বুলি ধৰি লৈছে আৰু তেওঁলোকে একো কৰিবই বিচৰা নাই মানে ইমানখিনি একো নহ'লেও ভাৰ্গৱে মেইন মানুহটো আছে ইমানখিনি ভিডিঅ' তেওঁলোকক আমি দিছোঁ আৰু এতিয়া শেষত গৈ এনেকুৱা হৈছে যে ভাৰ্গৱে যিহেতু এক্সিডেণ্ট বুলি কৈ আছে আমি শেষত তেতিয়াহ'লে থানাত কৈছোঁ যে ঠিক আছে আমি এক্সিডেণ্টটো একচেপ্ট কৰি ল'ম আপোনালোকে এক্সিডেণ্টৰ প্ৰমাণ দিয়ক সিহঁতি সেই কামটো কৰিবলৈ গৈ পুলিচে কৰিছে কি সুৰেশ মৰাং নামৰ লখিমপুৰৰ বামুণ দলনিৰ এজন মানুহক যিজন মানুহ পানীগাঁও আৰক্ষী চকীৰ ড্ৰাইভাৰজনৰ লগত চিনাকি সেই মানুহজনক তেওঁ ফ'ৰ্চ কৰিছে যে আৰক্ষীয়ে যে আপুনি দেখিছোঁ বুলি কৈ দিব লাগে আৰু আই উইটনেছ বনাব বিচাৰিছে এক্সিডেণ্টৰ কাৰণে আমি তেওঁক লগ কৰিছিলোঁগৈ পাৱাৰ ৰিজাৰ্ভত গৈ লগ কৰিছোঁগৈ তেতিয়া আমি মনে মনে ভিডিঅ' কৰি ৰাখিছিলোঁ এইটো তেতিয়া তেওঁ স্পষ্ট কৈছে যে পানীগাঁও আৰক্ষী চকীয়ে মোক এইটো ফ'ৰ্চ কৰিছে কোৱাত যিহেতু মই মিছা কেষ্টাত ফচিব বিচৰা নাই গতিকে মই মেজিষ্ট্ৰেটক নাই বুলি কৈছোঁ কিন্তু নাই বুলি কোৱাটো কিমান সঁচা নাজানো কিন্তু তেওঁ স্পষ্টকৈ কৈছে যে পুলিচে আমাক ফ'ৰ্চ কৰিছে এক্সিডেণ্টটো দেখিছোঁ বুলি ক'বৰ বাবে এতিয়া লাহে এতিয়া কালিৰ পৰা ওলোৱা বুলি আমি গম পাইছোঁ কথাবোৰ বেছি লাহে বেছি সন্দেহলৈ গৈ আছে প্ৰথমে আমি একেবাৰে সন্দেহ কৰা নাই সি ভাল বন্ধু আছিল যিহেতু এইটো গম পাওঁ যে তাৰ নাৰীৰ লগত অকণমান চৰিত্ৰ বৰ মানে ঠিক নহয় অথচ আমি তাৰ ব্যক্তিগত জীৱনটোত আমি যাব বিচৰা নাছিলোঁ কিন্তু এতিয়া লাহে গম পাইছোঁ কোনোবা এজনী নাৰী মানে যোনগৰাকী সেই কাইটি ধাবাখনতে কৰ্মৰত সেই মানুহগৰাকী ভাইটিৰ মৃত্যুৰ পিছৰ পৰা তাত নাই গতিকে সেই কথাবোৰ আৰক্ষীয়ে তদন্ত কৰক কিয় আমি প্ৰত্যেকটো কথা আৰক্ষীক জনাব লগা হৈছে আৰক্ষীৰ ওপৰত একেবাৰে বিশ্বাস নাই কাৰণে আমি ইনভেষ্টিগেশ্যন অফিচাৰজনো চেঞ্জ কৰাব কৈছিলোঁ সেইটোও কৰা নাই আমি বিচাৰিছোঁ যে উচ্চপদস্থ কোনোবা বিষয়াক এই কেছটো দিয়ক বা উচ্চ পৰ্যায়ৰ তদন্ত ব্যৱস্থা এটা কৰক আমাক ন্যায় লাগে আমাক ল'ৰাটো আনি দিব নোৱাৰে সেইটো আমিও বুজি পাওঁ কিন্তু ন্যায়টোতো আমি পাব পাৰোঁ আৰু সমাজে কি পাব এনেকুৱাকৈ যদি পাবলৈ হিচাপে মুঠতে মই ল'ৰাটো 22 বছৰ হ'ল ধুনীয়াকৈ পঢ়ুৱাই নিকেতনৰ পৰা পঢ়ুৱাই তাক মেট্ৰিক পাছ কৰাই আকৌ কটনলৈ নি আছোঁ মই দেউতাকো নাই মই নিজে এখন ভাল কলেজত নাম লগাই বোলো ভালকৈ পাছ কৰক ল'ৰা অকণমান কিবা এটা হওক BA পাছ কৰাই আনিছোঁ অনাৰ পাছতো সি কটনতো ইমান ধুনীয়াকৈ নাম কৰিছে গোটেই ল'ৰাটো কটনৰ বেষ্ট ক্ৰিকেটাৰ ইয়াৰ পৰাও একদম নিকেতনৰ পৰা যাওঁতেও প্ৰতিটো শ্ৰেণীতে সি প্ৰথম হয় আকৌ খেলুৱৈটো ইমান চোকা হেৰি আছিলে প্ৰান্তীয় খেলুৱৈ ৰাষ্ট্ৰীয় খেলুৱৈ চব পৰ্যায়ে সক্ষম হৈছে সি আকৌ এনেকুৱা এটা ল'ৰা ভাৰ্গৱ দাস বন্ধুটোৱে গাড়ী কিনিলে বুলি ঘৰৰ পৰা মাতি নিছে কিন্তু ঘৰৰ পৰা মাতি নি আকৌ কেনেকৈ পঢ়ুমোৱা পালাগে গতিকে ইহঁতৰ ঘৰৰ মানুহে এইটো পলিচি মই এতিয়া গম পোৱা মতে আকৌ ককায়েক ঘৰত নাছিলে কিন্তু ককায়েকেও সিফালৰ পৰা গাড়ী এখন লৈ আহি আছে ইও সেইদিনাখনিয়ে ধাবালৈ নিছে ককায়েকো সিফালৰ পৰা আহিছে গতিকে সম্পূৰ্ণ এইটো ইহঁতি মাৰ্ডাৰ কৰিবলৈ ল'ৰাটো ঘৰৰ পৰা উলিয়াই নিছে গতিকে ঘৰৰ পৰা ল'ৰাটো উলিয়াই নিছে আৰু ইয়াৰ বাইকখনো নিবলৈ দিয়া নাই সিহঁতৰ বাইকতে লৈ গুচি গৈছে ইয়াৰ বাইকখন নিলে হয়তো মাৰপিট কৰিব সময় দি কেনেবাকৈ পলাবও পাৰে গতিকে একদম সম্পূৰ্ণ কথাবোৰ এতিয়া ঘূৰাই পকা বিচাৰ হৈছে সিহঁতি অকল ঘৰৰ পৰা মাৰিবলৈকে নিছে যদি মাৰিবলৈ নিলেহেঁতেন ঘৰত খানা পাতিছিলে ঘৰত কেলৈ খানা নকৰিলে ঘৰৰ মাকে মাতিছে বুলি ক'লেহে মই যাবলৈ দিছিলোঁ এতিয়া দেখোন খানা গৈ আকৌ পঢ়ুমোৱা পাইছেগৈ কেলৈ পঢ়ুমোৱা পালেগৈ মানে সিহঁতৰ মাৰ্ডাৰ কথাকৈ কৰিবৰ কাৰণে এইবোৰ কৰি ফুৰিছে গতিকে মোক ইয়াৰ উচিত তদন্ত লাগে মই ইমান 22 বছৰীয়া ল'ৰা এটা তদন্ত নাপামনে এটা হাঁহ কুকুৰা মৰিলেও মানুহে কিহৰ পৰা মৰিছে সেই কথাটো গম পায় কিন্তু মই মাক হিচাপে যদি এই কথাটো গম নাপাওঁ মই কেনেকৈ জীয়াই থাকিম মই এইখিনি কেনেকৈ জীয়াই আছোঁ মাত্ৰ মই জানো মই হাতৰ আঙুলি লিখি আছোঁ আজি 36 দিন হৈছে মই কেছখন দিয়া 35 দিন হৈছে একোৱে কৰা নাই আমি যিকেইটা কথা বিচাৰ কৰিছোঁ পুলিচে সেইকেইটাহে কৈছে পুলিচ প্ৰশাসন ওপৰ নাই আমি ওপৰ মুখ্যমন্ত্ৰী মহোদয়েতো বহুত কাৰা শাসন কৰিছে চবেই ভয় কৰে আমিও জানো যে গতিকে চৰকাৰখনে নিকা কাম কৰিছে সিহঁতে উত্তৰটো ওলাব আমি বহুত ধুনীয়াকৈ হেৰি দিওঁ তাৰ এতিয়া কিন্তু সিহঁতি যে ইমান কেলৈ চক্ষণত বহি একো কাম কৰা নাই মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী মহোদয় এইখিনি মই অনুৰোধ কৰিছোঁ আপোনাক, আপুনি যাতে এইখিনি অকণমান তদাৰক কৰে, কৰি মেলি যেন আমাৰ ল'ৰাটোৰ সত্য শুদ্ধ উত্তৰটো উলিয়াই মই দুৰ্ভগীয়া মাতৃজনীক যেন অকণমান সান্তনা দিয়ে।